কৰিবি অনাথ এই বুলি লোকে হুকে ঠাকুৰ মাথ পৰমি বস্ময় ভৈল দেবাহু ৰণৰ ধন্য ধন্য পৰীক্ষিত ৰাজৰি সেই ভগৱন্ত প্ৰাণহৰি যিজন আমাৰ সকলোৰে প্ৰাণ, আমাৰ সকলোৰে প্ৰাণ। এতিয়া সকলোৰে প্ৰাণ মানে আমি যিসকলে তেওঁক ভাল পাইছোঁ, প্ৰেম কৰিছোঁ, ভক্তি কৰিছোঁ, সেইসকলৰহে প্ৰাণ নেকি? নহয়। এই প্ৰাণ শব্দটোৱে দুটা অৰ্থ প্ৰকাশ কৰিছে ইয়াতে। প্ৰাণ মানে হৈছে ভগৱন্ত আমাৰ প্ৰাণ, সকলোৰে প্ৰাণ, ভকতৰ প্ৰাণ বুলি কৈছে। অভকতসকলৰ প্ৰাণ নহয় নেকি তেতিয়াহ'লে? হয়, তেওঁ সমস্তৰে প্ৰাণ, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। প্ৰত্যেকৰ হৃদয়ে হৃদয়ে ভগৱন্তই বিৰাজমান হৈ আছে পৰমাত্মা ৰূপে। গতিকে সেইটো প্ৰাণ হ'ল নে নহ'ল? সেইটোও প্ৰাণ। দ্বিতীয় দৰ্শনটো হৈছে যে তেওঁ আমাৰ অতিকৈ আপোন, তেওঁ আমাৰ অতিকৈ আপোন, তেওঁতকৈ আপোন আমাৰ কোনো নাই। এইটো কৈছে যিটো প্ৰাণ আমাৰ, যিটো আমাৰ অতিকৈ ভাল পোৱা যিটো, এইটো প্ৰাণ বুলি কৈছে। গতিকে সেই ভগৱন্ত হৈছে সমস্ত জগতৰে প্ৰাণ। গতিকে সেইজন ভগৱন্তক আমি মনৰ দ্বাৰা তেওঁক হৃদয়ত ধ্যান কৰি, মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। এই যিটো ব্যৱস্থা, এই কথাটো ইয়াত কৈছে যে হৃদয়ত ধ্যান কৰিলে কি হ'ব তেতিয়াহ'লে? কৰা কৰোঁ নাহি হানি এতেকতে পদ্মপানী, সুন্ততুষ্ট দেৱতাৰো দেৱ। এইখিনি কৰিলেও ভগৱন্তই কিন্তু আমাক কৃপা কৰিব বুলি কৈছে। তাৰপিছত ক'লে হেন সময়তো যিটো নতৰে সংসাৰৰ তাপ, তাত পৰে নাহি ভাগ্যহীন, সিটো আপোনাকো বঞ্চই চিতনি যাতনা সঞ্চয়, নুখুজিল যমৰায়ৰ ঋণ। আৰু এইখিনিকে যদি কোনোবাই নকৰে, নৰসকলে যদি চিনি নাপায়, তেনেহ'লে কি হ'ব? এই যমৰ ওচৰত আমাৰ যিখিনি ধাৰ আছে, যিখিনি ঋণ আছে, এই ঋণখিনি কিন্তু আমি খুজিব নোৱাৰিম। আৰু এই ঋণ খুজিবলৈ হ'লে আকৌ আমাক কি কৰিব? যেতিয়া আমাৰ জীৱটো লৈ গুচি যাব, তাত হিচাপ কৰিব তোমাৰ পুণ্য কিমান আছে, পাপ কিমান আছে। পাপৰ তুলনাত যদি পুণ্য তাকৰ হয়, হৰিনাম এষাৰো আছে, তেতিয়া কি কৰিব? আকৌ যোৱা মোৰ ধাৰখিনি খুজাগে। কুকুৰ মেকুৰী গৰু ছাগলী হৈ গাই গৰু হৈ কি হ'ব লাগিব? গাখীৰ দি ধাৰ মাৰিব লাগিব, গছ গছনি হ'লে ফল মূল দি ধাৰ মাৰিব লাগিব, নহয়নে? গতিকে এই ধাৰখিনি আমি খুজিবহি লাগিব। তাৰপিছত ক'লে যে হে দয়াশীল দেৱ, পাৱে পৰি কৰোহে কৰা কৃষ্ণ অগতিৰ গতি, সংসাৰ চক্ৰত কৰ্ম পিপাকে ভ্ৰমন্তে মূৰ, তজু পাৱে নচাৰোক মতি। এতিয়া শেষত ক'লেগৈ যে গুৰুজনাই উপদেশ কৰিছে যে হে প্ৰভু, গুৰুজনা নিজেই ভগৱন্তৰ অংশ, তথাপিতো তেওঁ কিন্তু নৰসকলক দেখুৱাবৰ কাৰণে প্ৰাৰ্থনা কৰিছে। চাওকচোন বাৰু, প্ৰাৰ্থনা কৰি তেওঁ কৈছে যে সংসাৰ চক্ৰত ভমি আছোঁ হে প্ৰভু, গতিকে তুমি তোমাৰ চৰণ তলত আমাক ঠাই দিয়া, তুমি অগতিৰ গতি, গতিকে এই সংসাৰ চক্ৰৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে কেৱল মাত্ৰ তুমিহে পাৰিবা, বেলেগে কিন্তু নোৱাৰে হে প্ৰভু, হে বুলি কৈছে। এতিয়া এটা সৰু কাহিনী আমাৰ মনত পৰিছে। ইয়াত যে কৈছে গুৰুজনাই যে সংসাৰ চক্ৰত ভমি আছোঁ, আৰু সংসাৰখন যে দুখালয় বুলি কৈছে, ক্ষণেকতে আছে ক্ষণেকতে নাই, এই তত্ত্বটো আমি নেজানো বহুতে,
যে সংসাৰখন কেলৈ দুখালয় বুলি কৈছে। আৰু মানুহ শৰীৰটো ধাৰণ কৰিছোঁ হয়, কিন্তু আমি যে যিবিলাক দুখ বুলি ভাবি আছোঁ, সুখ বুলি ভাবি আছোঁ, এই প্ৰকৃততে এই দুখ সুখখিনি সঁচানে বাৰু? বা আমি যিখিনি মনত ধাৰণা কৰি থাকোঁ, এই বিষয়বস্তুখিনি প্ৰকৃততে আমাৰ জীৱনত যিখিনি ঘটনা ঘটি আছে, এইখিনি প্ৰকৃততে সত্য হয়নে? এই কথাটো আমি কিন্তু এই কাহিনীটোৰ মাধ্যমেৰে বুজিব পাৰোঁ। বা আমি ভাবি থাকোঁ ময়ে পৃথিৱীত আটাইতকৈ দুখী, মোতকৈ আৰু দুখী এই পৃথিৱীত কোনো নাই। এটা কাউৰী আছিলে, বৰ ৰসাল কাহিনী। এই কাহিনীটো আমি প্ৰায় অনুষ্ঠানত কোৱা যায়েই। কাউৰীটোৱে মনতে ভাবি আছে, আঐ দেহী ঐ, মোক ভগৱন্ত ইমান এটা কৃষ্ণ। এটা কাউৰী আছিলে, কাউৰীটোৱে মনতে এদিন ভাবি আছে, ভগৱন্তই বাৰু মোক ইমান এটা বেয়া শৰীৰ দিব লাগেনে? ইমান কোলা কেটু দেখিবলৈও বেয়া, আৰু মানুহে মোক কোনেও নোপোহেও, কোনো একো শ্ৰদ্ধাও নকৰে। মানুহৰ ঘৰত গ'লে কাকে মাতিলে লঠিয়াই ফমুঠিয়াই। দেহিও মোৰ নিচিনা দুখ জীৱন আছেনে বাৰু ক'ৰবাত? মনতে ভাবি আছে। আৰু সেই মুহূৰ্ততে এজন ভগৱন্তৰ একান্ত ভকত মহাত্মা এজন সেই ৰাস্তাইদি আহি আছিল। কাউৰীটোৱে মাত লগাইছে, মহাত্মাজী ৰাম ৰাম। বোলে ৰাম ৰাম। হে মহাত্মাজী, এই ভগৱন্তই বাৰু মোৰ লগত ইমান অন্যায় কৰিব লাগেনে? বোলে কিয়? এই মোৰ নিচিনা এনে কেটু কোলা শৰীৰ, ইমান বেয়া এটা শৰীৰ দিব লাগেনে বাৰু? মোৰ জীৱনটো ইমান দুখ, মানুহৰ ঘৰত গ'লে লঠি ফমঠি মাৰে, মোৰ মাতটো শুনিবই নোখোজে কোনেও, এনেকুৱা এটা বাৰু জীৱন দিব লাগেনে? তেতিয়া সেই মহাত্মাজনে কৈছে, বোলে তোমাকনো কোনটো শৰীৰ দিলে মানে তুমি ভাল পাবা? তেতিয়া কাউৰীটোৱে কৈছে, মোক যদি এটা ৰাজহাঁহ বনাই দিলেহেঁতেন মই খুব ভাল পালোঁহেঁতেন। বোলে কেলে? এই ৰাজহাঁহটোক মানুহে ইমান শ্ৰদ্ধা কৰে, সময়মতে খাবলৈ ববলৈ দিয়ে, ধুনীয়া ধুনীয়া পুখুৰীত সাঁতুৰি থাকিবলৈ দিয়ে, আৰু দেখিবলৈও শুৱনি, বগা ঢকঢকীয়া। মই যদি ৰাজহাঁহ এটা হ'বলৈ পাৰিলোঁহেঁতেন বৰ সুখী অনুভৱ কৰিলোঁহেঁতেন। ঠিক আছে ব'লা তেতিয়াহ'লে। ৰাজহাঁহটো ওচৰলৈ লৈ গ'ল। বোলে হংসজী, হাঁহক আকৌ হংস বুলিও কয় নহয়, ৰাম ৰাম। বোলে ৰাম ৰাম। বোলে তুমি বৰ সুখত আছা? এই মানে কাউৰীটো আহিছে তোমাৰ ওচৰলৈ, কাউৰী ককাই আহিছে তোমাৰ ওচৰলৈ, তুমি বৰ বোলে সুখত আছা? তেতিয়া হাঁহটোৱে কৈছে, ৰাম ৰাম মহাত্মাজী, কি কথা কয় হে আপুনি? মই বাৰু সুখত আছোঁ, কোনে কৈছে আপোনালোকক? মানুহবিলাকে মোক মানে ধৰি বান্ধি এই সৰু সৰু পুখুৰীবিলাকত আবদ্ধ কৰি থৈ দিয়ে, পাখিবিলাক কাঢ়ি কাঢ়ি লৈ যায়, আৰু কেতিয়াবা কি কয়, ধৰি ধৰি কাটি কাটি চিকেন বিৰিয়ানী বনায়ো খায়। গতিকে মোৰ নিচিনা বা দুৰ্ভগীয়া জীৱ এই পৃথিৱীত আছেনে কোনোবা? দেহিও মোক নালাগে এনেকুৱা জীৱন, মই বৰ দুখত আছোঁ হে মহাত্মাজী। তেতিয়া মহাত্মাই কৈছে, বোলে তুমিনো কোনটো জীৱ হ'বলৈ বিচাৰা, কোনটো হ'লে ভাল পোৱা? তেতিয়া সি কৈছে, বোলে মোক যদি এটা ভাটৌ চৰাই বনাই দিলেহেঁতেন মই বৰ সুখ অনুভৱ কৰিলোঁহেঁতেন। বোলে হয় নেকি? অঁ। গ'ল আৰু ভাটৌটোৰ ওচৰলৈ, তিনিওজন গৈছে। গৈ কিনি কৈছেগৈ, মানে গৈ আছে বহুত দূৰ যোৱাৰ পিছত গছ এজোপাত মানে গৈ বিচাৰি পালেগৈ আৰু ভাটৌ চৰাই এটা। বোলে ৰাম 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 ৰাম। বোলে হেৰা ভাটৌ, তুমি বোলে বৰ সুখত আছা, আমি তোমাৰ ওচৰলৈ আহিছোঁ, আৰু মানে তোমাৰ জীৱন এটা আমি পাবলৈ বিচাৰোঁ।
তেতিয়া মানে ভাটৌচুৱে কৈছে, দেহি ঐ মোৰ নিচিনা বাৰু দুখৰ জীৱন আছেনে এই পৃথিৱীত? বোলে কেলে ক'লা? কেলে নকম, তোমালোকে এটা কথা কোৱাচোন, তোমালোকে যে মোক বিচাৰিছিলা, গছজোপা কেইপাক মাৰিলা বাৰু? বোলে 3 পাক মাৰিলোঁ। সেইটোৱে কথাটো, মই মানুহৰ ভয়ত পাতৰ তলতে পাতৰ লগত মিহলি হৈ থাকোঁ। কিয়? মানুহে মনে মনে আহি মোক ধৰেহি, ধৰি নি কিনে পাখিবিলাক জীয়াই জীয়াই কাঢ়ি দিয়ে আৰু সৰু এটা পিঞ্জৰাত বন্ধ কৰি থৈ দিয়ে। মোৰ মুক্ত জীৱন এটা বন্ধ কৰি থৈ দিয়ে। গতিকে মোৰ নিচিনা দুখৰ জীৱন আছেনে? মানুহে যি শিকায়, ভালেই হওক বেয়াই হওক, তাকে মই শিকিব লাগে, তাকে মই ক'ব লাগে। ইয়াতকৈ আৰু দুখৰ বিষয় কি আছে? মোৰ এনেকুৱা জীৱন নালাগে দেই, মোক এনেকুৱা জীৱন নালাগে। বোলে তোমাক কি দিলে ভাল পোৱানো? কৈছে বোলে মোক যদি এটা ময়ূৰ চৰাই বনাই দিলেহেঁতেন, মই বৰ সুখ অনুভৱ কৰিলোঁহেঁতেন। গ'ল আৰু 4জন গৈছে ময়ূৰ চৰাইৰ ওচৰলৈ। ময়ূৰ চৰাইটো গৈ গৈ বিচাৰিলেগৈ, বোলে ময়ূৰ ৰাম 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 ৰাম, বোলে আমি তোমাৰ ওচৰলৈ আহিছিলোঁ, তোমাৰ জীৱনটো বৰ সুখৰ। হয় নেকি? কোনে কৈছে মোৰ জীৱনটো বোলে বৰ সুখৰ? দেহি ঐ, মোতকৈ পৃথিৱীত আৰু দুখৰ মানে জীৱন, মোৰ জীৱনটোতকৈ আৰু দুখৰ জীৱন একো নাই এই পৃথিৱীত, কোনো নাই এই পৃথিৱীত, ময়ে আটাইতকৈ দুখী। বোলে কেলে? মোক যে মানুহবিলাকে মনে মনে আহি আহি ধৰিবহি, দেখিবলৈ ধুনীয়া পায়, আহিব, আহি কিনে মোৰ জীয়াই জীয়াই পাখিকেইটা কাঢ়ি কাঢ়ি বজাৰত বেচি দিবলৈ লৈ যায় 10 টকা 20 টকাত। কমটি মোৰ দুখৰ জীৱন এইটো, কমটি কষ্ট মোৰ এই জীৱনটো। কিমান অত্যাচাৰ দিয়ে মানুহে মোক। গতিকে মোক এনেকুৱা জীৱন নেলাগে হে মহাত্মাজী। তেতিয়া ক'লে বোলে তুমিনো কোনটো শৰীৰ ধাৰণ কৰিলে ভগৱন্তই দিলে ভাল পোৱা? তেতিয়া আকৌ সেই ময়ূৰ চৰাইটোৱে মাত লগাইছে কি বুলি? মোক যদি এটা কাউৰী বনাই দিলেহেঁতেন, মই বৰ সুখ অনুভৱ কৰিলোঁহেঁতেন। কাউৰীটো এতিয়া পুৰা প্ৰচন্ন হৈ গ'ল আৰু মনতে ভাবিছে কাউৰীটোৱে, কেলে মোক এনেকৈ ক'লে? বোলে কেলে তুমি এনেকৈ ক'লা? তেতিয়া সেই ময়ূৰ চৰাইটোৱে তত্ত্ব কথাখিনি কৈছে যে আমাৰ সকলোৰে এটা এটা বিপদ আছেই, আমাৰ সকলোৰে এটা এটা দুখ আছেই, কিন্তু তোমাৰতো একো দুখ নাই। তোমাক মানুহে নাই কাটে, নাই মাৰে, নাই খায়। আমাকতো চিকেন বিৰিয়ানী বনাই বনাই খায়, কিন্তু তোমাকতো সেইখিনিও নকৰে। তোমাকতো সৰু পিঞ্জৰাটো বন্ধ কৰি নথয়, সৰু পুখুৰীটো আবদ্ধ কৰি নথয়। গতিকে তোমাৰ জীৱনটোৰ নিচিনা সুখী জীৱন আছেই পৃথিৱীত ক'ৰবাত। তেতিয়া কাউৰীটোৱে ভাবিছে, দেহি ঐ, মইহে ভাবিছিলোঁ যে মই পৃথিৱীত আটাইতকৈ দুখী, কিন্তু দেখিলোঁ নহয়, মইহে আটাইতকৈ সুখী এই পৃথিৱীত। অৰ্থাৎ এই কাহিনীটোৰ পৰা ইমান এটা দৰ্শন পাওঁ, আমি প্ৰত্যেকেই মনে মনে ভাবি আছোঁ যে দেহি ঐ, মই পৃথিৱীত বহুত দুখত আছোঁ, মোৰ সমান দুখী এই পৃথিৱীত কোনো নাই। কিন্তু নহয়, আমি আটাইতকৈ সুখত আছোঁ। কিয়? ভগৱন্তই আমাক সকলো দিলে। আমি ভাবি আছোঁ ওচৰ পাজৰ যিখিনি বাসিন্দা আছে সিহঁতি সুখত আছে। নহয়, আপোনালোকে সুধি চাব, ভিতৰলৈ সোমাই চাব এবাৰ, তাৰপিছত গম পাব কিমান দুখত আছে তেওঁলোক। সেইসকললৈ চাবলৈ গ'লে আমিহে আটাইতকৈ সুখী। ওচৰ চুবুৰীয়া সুখত আছে, পৰিয়ালবৰ্গ সুখত আছে, অঞ্চলটোৰ লোকসকল সুখত আছে, কেৱল আমিহে দুখত আছোঁ বুলি ভাবি থাকোঁ। এইটো মিছা কথা। কেলে? প্ৰত্যেকৰে একো একোটা দুখ আছেই আছে এই সংসাৰত। আৰু আমাক কি দিলে ভগৱন্তই? সমস্ত ঐশ্বৰ্য দিছে, চকু নাক কাণ জিভা ছাল, এটা সৰ্বাংগ সুন্দৰ শৰীৰ, হয়নে নহয়? কিছুসকলৰতো কি নাই? কাণ এখন নাই, কিছুসকলৰ চকু এটা নাই, কিছুসকলৰ বাক শক্তি নাই, কিছুসকলে জন্মৰ পৰাই মাত মাতিব নোৱাৰে, দৃষ্টিশক্তি নাই। তেওঁলোক কিমান দুখত আছে আপোনালোকে ভাবক এবাৰ। তেওঁলোক কিমান দুখত আছে। গতিকে সেইকাৰণে আমাক কৈছে, হে নৰসকল, এই মিছা মায়া সংসাৰত এই বস্তুবিলাকৰ অকল মই দুখত আছোঁ বুলি ধৰি নাথাকিবা, যে তোমালোকে হৰিৰ গুণ শ্ৰৱণ কীৰ্তন কৰা, আৰু তেতিয়াহে তোমালোকৰ মনত সুখৰ যিকণ পোহৰ, এই পোহৰকণ আহিব বুলি কৈছে। গতিকে আমি এই অধ্যায়টোৰ শেষত পুনৰবাৰ আমি অকণমান
পাঠৰ মাজলৈ যাবৰ কাৰণে বাপৰ চৰণৰ সেৱা ধৰা হৈছে। কৃষ্ণ কৃষ্ণ। দশম অধ্যায় পদ নারায়ণ স্তব। রাম কহে সুত